নমস্কাৰ মই প্ৰণিতা চুটিয়া ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছো মহিলাসকলৰ একাউণ্টত কাইলৈ পুৱা 10 বজাৰ লগে লগে টকা সোমাব চৰকাৰী ধন সোমোৱাৰ তাৰিখ যেহেতু 10 তাৰিখ সকলোৱে জানে প্ৰতি মাহৰ 10 তাৰিখে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে টকা লাভ কৰে যিসকল বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী আছে তেওঁলোকে টকা লাভ কৰে আৰু যিসকল বিধৱা পেঞ্চনৰ হিতাধিকাৰী আছে তেওঁলোকেও টকা লাভ কৰে গতিকে কাইলৈ 10 তাৰিখ আৰু কাইলৈ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত টকা সোমাব যিসকল ইতিমধ্যে চৰকাৰৰ এই বিশেষ আঁচনিৰ হিতাধিকাৰী হিচাপে আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে যদি আমাৰ এই বাতৰিটো চাই আছে তেতিয়াহ'লে মনত ৰাখক কাইলৈ পুৱা 10 বজাতেই আপোনাৰ একাউণ্টত ধন সোমাব আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পাছতে আপোনাৰ একাউণ্টত জমা হ'ব ধন চৰকাৰী ধন সোমোৱাৰ তাৰিখ প্ৰতি মাহৰ 10 তাৰিখ সকলোৱে জানে এই কথা আৰু কোনে কোনে এই ধন লাভ কৰিব ইতিমধ্যে আমি জনাইছো অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ ধন কাইলৈ সোমাব আপোনাৰ একাউণ্টত 10 তাৰিখৰ পুৱাতে লাভ কৰিব প্ৰতিগৰাকী মহিলাই চৰকাৰী ধন আৰু চৰকাৰী ধন লাভ কৰাৰ বিশেষ তাৰিখ 10 তাৰিখ সকলোৱে মনত ৰাখিছে ইতিমধ্যে পুৱাতে পৰীক্ষা কৰিব আপোনাৰ বেংক একাউণ্ট আৰু কেনেবাকৈ যদি আপোনাৰ টকা কাইলৈ নোসোমায় তেনেহ'লে আপুনি আপোনাৰ যিটো বেংক সেই বেংকত গৈ খবৰ কৰিব পাৰে অৰুণোদয় আঁচনিৰ যিটো 1250 টকা সেই 1250 টকা আপোনাৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে সোমাই দিব লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টতো চৰকাৰী ধন সোমাব আৰু বৃদ্ধ পেঞ্চন যিহেতু দুটা পৰ্যায়ৰ আছে সেই কথা সকলোৱে জানে বিধৱা পেঞ্চনৰো দুটা পৰ্যায়ৰ আছে আৰু তেওঁলোকৰ ধন একেদিনাই অৰ্থাৎ কাইলৈ 10 ফেব্ৰুৱাৰীৰ দিনা সোমাব ফেব্ৰুৱাৰী মাহৰ যিটো চৰকাৰী ধন লাভৰ তাৰিখ সেয়া হৈছে 10 তাৰিখ সকলোৱে জানে আৰু লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ যে ৰেচন লাভ কৰাৰ আপোনাৰ বিশেষ দিন কাইলৈ কাৰণ কাইলৈ হৈছে অন্তিমটো দিন আপুনি কাইলৈ সংগ্ৰহ কৰিব লাগিব আপোনাৰ সকলোবোৰ ৰেচনৰ সামগ্ৰী নহলে কিন্তু নাপাব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিবলৈ যেহেতু সময় বান্ধি দিয়া হৈছে অন্ন সুৰক্ষা সপ্তাহ বুলি কোৱা হৈছে আৰু ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক 10 তাৰিখৰ পূৰ্বে 10 তাৰিখলৈকে আপুনি যদি ৰেচন নললে 11 তাৰিখে কিন্তু আপুনি এই মাহৰ ৰেচন বিচাৰি কোনো লাভ নাই প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমায় আৰু প্ৰতি মাহৰ 10 তাৰিখো হৈছে ৰেচনৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে অন্তিমটো দিন ৰেচন লাভ কৰাৰ বাবে গতিকে মনত ৰাখক যিসকল বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী বিধৱা পেঞ্চনৰ হিতাধিকাৰী আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত কাইলৈ পুৱা 10 বজাৰ লগে লগে ধন সোমাব পুৱা 10 বজাৰ পৰা আপোনাৰ ট্ৰানজেকশ্যন আৰম্ভ হ'ব আৰু আপোনাৰ ধন সোমাব বুলি জানিব পৰা গৈছে যিহেতু চৰকাৰে প্ৰতিশ্ৰুতি দিছিল চৰকাৰী ধন প্ৰতি মাহৰ 10 তাৰিখ বুলি আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে 10 তাৰিখৰ পুৱাতে আপোনাৰ একাউণ্ট পৰীক্ষা কৰক হাতত মাত্ৰ কেইটামান ঘণ্টা কাইলৈ পুৱা 10 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত অনলাইনৰ জৰিয়তে আপোনাক টকা ভৰাই দিব চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত 1250 টকাকৈ সোমাব লগতে বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টত কাইলৈ টকা সোমাব পুৱা 10 বজাৰ লগে লগে লগতে বিধৱা পেঞ্চনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টতো চৰকাৰী ধন সোমাব কাইলৈ প্ৰতি মাহৰ 10 তাৰিখটো হৈছে চৰকাৰী ধন লাভৰ তাৰিখ যিহেতু চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আমি চৰকাৰী ধন দিয়াৰ বিশেষ তাৰিখটো ধাৰ্য কৰিছোঁ 10 তাৰিখ আৰু 10 তাৰিখে আপোনাৰ টকা সোমাই থাকে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে 10 তাৰিখটো মনত ৰাখিব লাগে এইবাবেই কাৰণ ৰেচনৰ হিতাধিকাৰীসকলৰ অন্তিমটো দিন হৈছে 10 তাৰিখ যিদিনা তেওঁলোকে ৰেচন সংগ্ৰহ কৰিবলৈ অন্তিম সুযোগ পায় 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিবই লাগিব আপুনি 10 তাৰিখৰ পিছত বিচাৰি গ'লে কিন্তু এই মাহৰ ৰেচন আৰু নাপাব আপুনি ৰ'ব লাগিব পুনৰ 1 মাৰ্চলৈকে অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক আৰু প্ৰতি মাহৰ 10 তাৰিখ হৈছে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে প্ৰতি মাহৰ 10 তাৰিখে আমি হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ টকা ভৰাই দিম আগতে কি আছিল আঁচনিবোৰৰ টকা ল'বলৈ আপুনি যাব লগা হৈছিল তেওঁলোকক নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু নগদ ধন দিয়াৰ ব্যৱস্থাটো এনেধৰণৰ আছিল যে ঘোষ ঘাট বহু চলিছিল নগদ ধন আপোনাৰ গোটেইটো নাপাইছিল তেওঁলোকে কিবা এটা দিলেহে বাকী টকা লাভ কৰিছিল এনেধৰণৰ বহু অভিযোগ আছিল আৰু তাৰ বাবেই যেহেতু সকলোবোৰ এতিয়া অনলাইন কৰি দিয়া হৈছে আপোনাৰ বেংক পাছবুকত পোনপটীয়াকৈ টকা ভৰাই দিব চৰকাৰে যিসকল বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত কাইলৈ পুৱা 10 বজাৰ লগে লগে টকা সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে কাইলৈ 1250 টকা লাভ কৰিব পুৱাৰ ভাগতে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক কেনেবাকৈ যদি আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ যিটো বেংক ব্ৰাঞ্চ সেই ব্ৰাঞ্চত গৈ আপুনি খবৰ কৰক বৃদ্ধ পেঞ্চনৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টতো কাইলৈ ধন সোমাব লগতে বিধৱা পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টতো ধন সোমাব আৰু কেনেবাকৈ যদি আপুনি অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী আৰু আপুনি বঞ্চিত হৈছে তেনেহ'লে অৰুণোদয়ৰ বাবে আপুনি এতিয়াও আবেদন কৰিব পাৰে যিটো আবেদন প্ৰক্ৰিয়া এতিয়াও চলি আছে গতিকে খবৰ কৰিব পাৰে আপুনি সমান্তৰালকৈ বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব আৰু ৰেচন লাভ কৰাৰ অন্তিম দিন হৈছে 10 তাৰিখ সকলোৱে জানে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক যেহেতু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৈছে যে অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰতে ৰেচন সংগ্ৰহ কৰিব লাগিব এয়া বাধ্যতামূলক গতিকে কাইলৈ যদি আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰে তেনেহ'লে কিন্তু আপুনি পুনৰ 1 মাৰ্চলৈ ৰ'ব লাগিব প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে গতিকে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক কাইলৈ পুৱা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত ধন সোমাব আৰু ধন লাভত
যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে আপোনাৰ যিটো নিকটতম আপোনাৰ বেংক একাউণ্টৰ ব্ৰাঞ্চ সেই ব্ৰাঞ্চত গৈ আপুনি খবৰ কৰিব পাৰে আহি গ'ল গতিকে আপোনালোকে কাৰ্ডখন লৈ উঠিয়ে কালিয়ে আপোনালোক গুচি যাব ৰেচন কাৰ্ডৰ দোকানলৈকে কালিয়ে গৈ ৰেচন কাৰ্ডৰ পৰা চাউল লৈ আহিব অলৰেডি আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানত আহি গ'ল গতিকে আপোনালোকে চাউলৰ কাৰণে ৰখি থাকিব নালাগে এই মাহতে চাউল পাব কোনোবাই আকৌ ৰেচন কাৰ্ডৰ দোকানীয়ে ক'ব এইবাৰে কাৰ্ড পাইছে অহা মাহতে চাউল পাব অহা মাহ নহয় এই মাহতে আপোনালোকে চাউল পাব কালিয়ে কাৰ্ড লৈ গুচি যাব আৰু কালিয়ে আপোনালোকক চাউল দিব লাগিব আপোনালোকৰ কাৰ্ডত যেইজন মানুহ আছে তাৰ বিপৰীতে 5 কিলোকৈ চাউল AOI কাৰ্ড হলে 35 কিলো চাউল সেই ধৰণে আপোনালোকে কাইলৈ গৈ কালিৰ পৰা 28 তাৰিখলৈ চলি থাকিব এই 28 তাৰিখলৈ আপোনালোকে এই চাউলটো ল'ব পাৰিব আগতে যি ৰেচন কাৰ্ড বুলি ভাবিছিল সেই ৰেচন কাৰ্ড বুলি হেনেকুৱা ধৰণৰ ৰেচন কাৰ্ড বুলি নাহিব যে অকল চাউল পাব অমুক হ'ব ইয়াত চিকিৎসা সাহায্যৰ পৰা বীমালৈকে বা অন্যান্য কালিলৈকে হয়তো আপোনালোকৰ পৰিয়ালৰ দুৰ্ঘটনাজনিত মৃত্যু বা অন্যান্য এক্সিডেণ্ট হ'লে এই ৰেচন কাৰ্ডৰ জৰিয়তে হয়তো বীমাৰ সুবিধা আপোনালোকে পাব ভৱিষ্যতলৈ হয়তো অৰুণোদয় আঁচনিও আমি এই ধৰণে ৰেচন কাৰ্ডৰ পৰিয়াললৈকে লৈ যোৱাৰ পৰিকল্পনা আমাৰ থাকিব গতিকে এই ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰেচন কাৰ্ডৰ অত্যন্ত প্ৰয়োজনীয়তা বা গুৰুত্বটো বৃদ্ধি কৰি লৈ যাব বিচাৰিছে কিন্তু তাৰ লগে লগে আপোনালোক সচেতন হ'ব লাগিব আমাৰ লক্ষ্যটো হ'ল যে এই ৰেচন কাৰ্ডৰ লগে লগে যাতে আমি দুৰ্নীতিমুক্তভাৱে সমাজখনক গঢ় দিব পাৰোঁ এই ৰেচন কাৰ্ডত যেতিয়া আপোনালোকে চাউল আনিব যাব তাত অন্তত কেতিয়াবা বহু ঠাইত আমি চাউল কমকৈ দিয়াৰ অভিযোগ পাওঁ আপোনালোকে এটা কথাই মনত ৰাখিব এতিয়া ই-পছ মেচিনৰ জৰিয়তে কাৰ্ড দিয়া হয় আপোনালোকে যেতিয়াই যাব নিজৰ থাম লগাই তাত ই-পছ মেচিনত নিজৰ ৰিচিপ্টখন ল'বলৈ নাপাহৰিব 5 কিলোৰ ঠাইত 5 কিলো যাতে চাউল দিয়ে 5 কিলোৰ ঠাইত যাতে 4.5 কিলো 4 কিলো 700 250 গ্ৰাম কাটি ৰখা 500 গ্ৰাম কাটি ৰখা এই কামবিলাক যাতে আমাৰ ৰেচন দোকানীসকলে কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে সচেতন হ'ব 100% আপোনালোকক চাউল দিব লাগিব আগতে এনেকুৱা কথা কিছুমান আছিল যে আমি আমাৰ বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টেশনৰ পইচা নাপাওঁ গতিকে আমি আধা কিলো চাউল কাটি ৰাখিলো 1 পোৱা চাউল কাটি ৰাখিলো এতিয়া সেইবিলাকৰ ব্যৱস্থা নাই 5 কিলো মানে আপোনালোকক 5 কিলো চাউল দিব লাগিব সেই ধৰণে আপোনালোকে সজাগতা বৃদ্ধি কৰিব এতিয়া ৰেচন কাৰ্ডৰ নামত 200-500 টকা লোৱা খবৰবিলাক আপোনালোকৰ মাজত আহি থাকিব ইয়াত কোনোবাই পইচা দিছে নেকি 200 100 500 এনেকুৱা দিয়া কাবাৰ কোনোবাই পইচা দিব লগা হৈছে নেকি মইতো জানো 2-4 জনে কবাত দিব লগা হ'ব কাৰণ এনেকুৱা ব্যৱস্থা আমাৰ মাজত চলে সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব কাকো যাতে 1 টকাও নিদিয়ে এই মাহতে আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানলৈকে আহি গ'ল গতিকে আপোনালোকে কাৰ্ডখন লৈ উঠিয়ে কালিয়ে আপোনালোক গুচি যাব ৰেচন কাৰ্ডৰ দোকানলৈকে কালিয়ে গৈ ৰেচন কাৰ্ডৰ পৰা চাউল লৈ আহিব অলৰেডি আপোনালোকৰ চাউল ৰেচন কাৰ্ডৰ দোকানত আহি গ'ল গতিকে আপোনালোকে চাউলৰ কাৰণে ৰখি থাকিব নালাগে এই মাহতে চাউল পাব কোনোবাই আকৌ ৰেচন কাৰ্ডৰ দোকানীয়ে ক'ব এইবাৰে কাৰ্ড পাইছে অহা মাহতে চাউল পাব অহা মাহ নহয় এই মাহতে আপোনালোকে চাউল পাব কালিয়ে কাৰ্ড লৈ গুচি যাব আৰু কালিয়ে আপোনালোকক চাউল দিব লাগিব আপোনালোকৰ কাৰ্ডত যেইজন মানুহ আছে তাৰ বিপৰীতে 5 কিলোকৈ চাউল AOI কাৰ্ড হলে 35 কিলো চাউল সেই ধৰণে আপোনালোকে কাইলৈ গৈ কালিৰ পৰা 28 তাৰিখলৈ চলি থাকিব এই 28 তাৰিখলৈ আপোনালোকে এই চাউলটো ল'ব পাৰিব আগতে যি ৰেচন কাৰ্ড বুলি ভাবিছিল সেই ৰেচন কাৰ্ড বুলি হেনেকুৱা ধৰণৰ ৰেচন কাৰ্ড বুলি নাহিব যে অকল চাউল পাব অমুক হ'ব ইয়াত চিকিৎসা সাহায্যৰ পৰা বীমালৈকে বা অন্যান্য কালিলৈকে হয়তো আপোনালোকৰ পৰিয়ালৰ দুৰ্ঘটনাজনিত মৃত্যু বা অন্যান্য এক্সিডেণ্ট হ'লে এই ৰেচন কাৰ্ডৰ জৰিয়তে হয়তো বীমাৰ সুবিধা আপোনালোকে পাব ভৱিষ্যতলৈ হয়তো অৰুণোদয় আঁচনিও আমি এই ধৰণে ৰেচন কাৰ্ডৰ পৰিয়াললৈকে লৈ যোৱাৰ পৰিকল্পনা আমাৰ থাকিব গতিকে এই ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰেচন কাৰ্ডৰ অত্যন্ত প্ৰয়োজনীয়তা বা গুৰুত্বটো বৃদ্ধি কৰি লৈ যাব বিচাৰিছে কিন্তু তাৰ লগে লগে আপোনালোক সচেতন হ'ব লাগিব আমাৰ লক্ষ্যটো হ'ল যে এই ৰেচন কাৰ্ডৰ লগে লগে যাতে আমি দুৰ্নীতিমুক্তভাৱে সমাজখনক গঢ় দিব পাৰোঁ এই ৰেচন কাৰ্ডত যেতিয়া আপোনালোকে চাউল আনিব যাব তাত অন্তত কেতিয়াবা বহু ঠাইত
আমি চাউল কমকৈ দিয়াৰ অভিযোগ পাওঁ আপোনালোকে এটা কথাই মনত ৰাখিব এতিয়া ই-পছ মেচিনৰ জৰিয়তে কাৰ্ড দিয়া হয় আপোনালোকে যেতিয়াই যাব নিজৰ থাম লগাই তাত ই-পছ মেচিনত নিজৰ ৰিচিপ্টখন ল'বলৈ নাপাহৰিব 5 কিলোৰ ঠাইত 5 কিলো যাতে চাউল দিয়ে 5 কিলোৰ ঠাইত যাতে 4.5 কিলো 4 কিলো 700 250 গ্ৰাম কাটি ৰখা 500 গ্ৰাম কাটি ৰখা এই কামবিলাক যাতে আমাৰ ৰেচন দোকানীসকলে কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে সচেতন হ'ব 100% আপোনালোকক চাউল দিব লাগিব আগতে এনেকুৱা কথা কিছুমান আছিল যে আমি আমাৰ বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্টেশনৰ পইচা নাপাওঁ গতিকে আমি আধা কিলো চাউল কাটি ৰাখিলো 1 পোৱা চাউল কাটি ৰাখিলো এতিয়া সেইবিলাকৰ ব্যৱস্থা নাই 5 কিলো মানে আপোনালোকক 5 কিলো চাউল দিব লাগিব সেই ধৰণে আপোনালোকে সজাগতা বৃদ্ধি কৰিব এতিয়া ৰেচন কাৰ্ডৰ নামত 200-500 টকা লোৱা খবৰবিলাক আপোনালোকৰ মাজত আহি থাকিব ইয়াত কোনোবাই পইচা দিছে নেকি 200 100 500 এনেকুৱা দিয়া কাবাৰ কোনোবাই পইচা দিব লগা হৈছে নেকি মইতো জানো 2-4 জনে কবাত দিব লগা হ'ব কাৰণ এনেকুৱা ব্যৱস্থা আমাৰ মাজত চলে সেই কাৰণে আপোনালোকে এটা কথা মনত ৰাখিব কাকো যাতে 1 টকাও